নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম কিউ সলভ চেনেলটোলৈ। আজি এইটো ভিডিঅ'ত আমি 2018 চনৰ পৰা 2024 চনলৈকে অহা হিষ্ট্ৰীৰ 2 মাৰ্কছৰ কুৱেশ্যন এনচাৰবোৰ চাম। তো বলা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 2018 চনত অহা প্ৰথম প্ৰশ্নটো হৈছে ইউৰোপীয় সংস্কৃতিৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো ধুনীয়াকৈ ইয়াত দিয়া হৈছে, আপোনালোকে লিখি ল'ব। বহিঃবিবাহ আৰু অন্তঃবিবাহ বুলিলে কি বুজা? ইয়াৰো উত্তৰটো ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল ব্ৰহ্ম উত্তৰ আৰু ধৰ্ম উত্তৰ মাটিং কি? ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া হৈছে। উত্তৰখিনি গাবলৈ গ'লে বহুত টাইম লাগি যায়, এইকাৰণে মই ভিডিঅ'টো বহুত দীঘল হৈ যায়, এইকাৰণে প্ৰশ্নখিনি গাই গৈছোঁ। বুৰঞ্জী কি আহোম যুগত ৰচিত বুৰঞ্জীখনৰ নাম উল্লেখ ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। 1858 চনত ব্ৰিটিছে ফাঁচি দিয়া অসমৰ বিদ্ৰোহী দুগৰাকীৰ নাম লিখা কৈছে, মণিৰাম দেৱান আৰু পিয়লি বৰুৱা। আলৱাৰ আৰু নাৰায়ণসকল কোন আছিল? উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। মিল্কিয়াত কি? ইয়াৰো উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে ভিডিঅ'টো প'জ কৰিকে ধুনীয়াকৈ লিখি ল'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিতাপখানা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। 1857 চনৰ বিদ্ৰোহ দুগৰাকী নেত্ৰীৰ নাম লিখা। ঝাঁচী ৰাণী লক্ষ্মীবাই আৰু অৱধৰ বেগম হজৰত মহল। তাৰপিছৰ প্ৰশ্ন হ'ল 1929 চনত লাহোৰ কংগ্ৰেছৰ অধিৱেশনত ভাৰতৰ বুৰঞ্জী কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ উত্তৰটো ধুনীয়াকৈ ইয়াত দিয়া হৈছে, আপোনালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত বিভাজনৰ অভিজ্ঞতা মহিলাসকলৰ কেনে আছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো ধুনীয়াকৈ ইয়াত দিয়া হৈছে, মই শ্ল'লি স্ক্ৰল ডাউন কৰি গৈ আছোঁ, আপোনালোকে লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ অস্পৃশ্যতা নিৰ্মূলৰ বাবে সংবিধান সভাই অনুমোদন জনোৱা দুটা ব্যৱস্থা উল্লেখ কৰা। ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। এইটো অংকৰ পৰা আৰম্ভ হৈছে, 2019ত অহা প্ৰশ্ন হ'ব। হিন্দু উপত্যকাৰ সভ্যতাৰ নগৰসমূহ দুৰ্গ নগৰ নামনি নগৰতকৈ কেনেদৰে পৃথক আছিল? ইয়াৰ উত্তৰটো ধুনীয়াকৈ ইয়াত দিয়া হৈছে, আপোনালোকে ভিডিঅ'টো প'জ কৰিকে ধুনীয়াকৈ লিখি ল'ব। তাৰ পিছৰ প্ৰশ্নটো হৈছে অগ্ৰহাৰ কি আছিল? ইয়াৰো উত্তৰ ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। তাৰপিছত মৌৰ্যসকলৰ পিছতে ক্ষমতাধিষ্ঠিত হোৱা ৰাজবংশ দুটাৰ নাম লিখা। ইণ্ডো গ্ৰীক আৰু সকল। তাৰপিছত 1920 শতিকাত অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ নাম উল্লেখ কৰা। ফুলগুৰি ধেৱা আৰু পথৰুৱা ঘাটৰ বিদ্ৰোহ। তাৰপিছৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ ভাৰতৰ যিকোনো দুজন চুফী সন্ত পুৰুষৰ নাম লিখা। ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। জমা আৰু হাছিল মানে কি বুজা? ইয়াৰো উত্তৰটো ধুনীয়াকৈ ইয়াত দিয়া হৈছে, আপোনালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'ব। তাৰপিছত ষষ্ঠদশ আৰু সপ্তদশ শতিকাত ভাৰতত মহিলা আশ্ৰমৰ ওপৰত নিৰ্ভৰশীল দুটা হস্তশিল্পৰ নাম উল্লেখ কৰা। সেই হস্তশিল্প দুটা হৈছে সূতা কটা আৰু কাপোৰ বোৱা। তাৰপিছৰ প্ৰশ্নটো হৈছে মোগল সম্ৰাটসকলে গঢ়ি তোলা দুখন ৰাজধানী নগৰৰ নাম লিখা। আগ্ৰা আৰু শ্বাহজাহানাবাদ। তাৰপিছৰ প্ৰশ্নটো হৈছে পঞ্চম প্ৰতিবেদন কি আছিল? ইয়াৰো উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া হৈছে, মই শ্ল'লি স্ক্ৰল ডাউন কৰি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো লিখি ল'ব এনচাৰটোত। অসহযোগ আন্দোলনৰ যিকোনো দুটা কাৰ্যসূচী লিখা। ইয়াৰো কাৰ্যসূচী দুটা ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হৈছে কোনে প্ৰত্যক্ষ সংগ্ৰাম আহ্বান জনাইছিল আৰু ইয়াৰ বাবে কোনটো দিন বাছি লোৱা হৈছিল? ইয়াৰ উত্তৰ ধুনীয়াকৈ দিয়া হৈছে, লিখি ল'ব। ভাৰতৰ সংবিধান সভাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জাতীয় কংগ্ৰেছৰ যিকোনো দুজন সদস্যৰ নাম লিখিব কৈছে, সেইটো হৈছে বি আৰ আম্বেদকাৰ আৰু এন মাধৱ ৰাও। ইয়াৰ পিছত 2020 চনত অহা প্ৰশ্নসমূহৰ উত্তৰ ইয়াৰ পৰা আৰম্ভ হৈ গৈছে। অৱশ্যে মোৰ গা ইমান ভাল নাই, কাৰণে একফালৰ পৰা গাই যোৱা নাই, মই ভিডিঅ'টো শ্ল'লি স্ক্ৰল ডাউন কৰি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো প'জ কৰিকে ধুনীয়াকৈ লিখি ল'ব।
ইয়াত কাৰণ দুইটা ধুনীয়াকৈ দিয়া আছে, আপোনালোকে ভিডিঅ'টো পজ কৰি লিখি ল'ব। এইটো অংশৰ পৰা আৰম্ভ হৈছে 2022 চনত অহা প্ৰশ্নৰ উত্তৰসমূহ। কিতাপ-ও-হিন্দ কি ভাষাত ৰচনা কৰা হৈছিল আৰু তাত কেইটা অধ্যায় আছিল? কিতাপ-ও-হিন্দ ভাষা আৰবী ভাষাত ৰচনা কৰা হৈছিল আৰু তাত 40টা অধ্যায় আছিল। বম্বে মহানগৰীত দেখিবলৈ পোৱা দুটা ঔপনিৱেশিক স্থাপত্যশৈলী উল্লেখ কৰা। টাউন হল অৱ বম্বে আৰু ভিক্টোৰিয়া টাৰ্মিনাল। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে ধন্যবাদ।